বিশ্ব পৰ্যটন দিৱস আৰু এই বিশ্ব পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ আজি আমি শুভাৰম্ভণি কৰিছোঁ। দৰ্শনাৰ্থীৰ কাৰণে আজি মুকলি কৰি দিয়া হৈছে। আমাৰ বিটিআৰৰ CM প্ৰমোদ বড়োৰ উপস্থিতিত আজি অলপ সময় আগতে আমি ইয়াৰ ৰাইজৰ কাৰণে মুকলি কৰি দিলোঁ। আৰু মই ভাবোঁ যে বিগত বছৰসমূহত যি ধৰণে মানাহলৈ পৰ্যটকৰ সংখ্যা বৃদ্ধি হৈছে, ই আমাৰ কাৰণে এটা অত্যন্ত শুভ লক্ষণ। বিটিআৰত হোৱা শান্তি আৰু সুৰক্ষাৰ যি ব্যৱস্থা, এই ব্যৱস্থাই মানাহৰ আকৰ্ষণ যথেষ্ট বৃদ্ধি কৰিছে। আৰু সেইকাৰণে আমি এই অভয়াৰণ্যখন বা এই ৰাষ্ট্ৰীয় উদ্যানখনক লৈ যথেষ্ট আশাবাদী। কাৰণ এই অঞ্চলটো এনেকুৱা এটা অঞ্চল যে দুখন ৰাষ্ট্ৰৰ সীমাত আছে আৰু প্ৰাকৃতিক সৌন্দৰ্যই অপৰূপ সৌন্দৰ্য। ইয়াত যথেষ্ট সংখ্যক জীৱ জন্তু আছে। গতিকে ইয়ালৈ পৰ্যটক অহাৰ যথেষ্ট সম্ভাৱনা আছে। গুৱাহাটীৰ একেবাৰে ওচৰত, এয়াৰপোৰ্ট ওচৰত। গতিকে মই ভাবোঁ যে এই ৰাষ্ট্ৰীয় উদ্যানৰ দিনক দিনে আকৰ্ষণ বৃদ্ধি হৈ গৈ আছে। আৰু এইবাৰ মই আশা কৰিছোঁ যে বিগত বছৰসমূহৰ সকলো ৰেকৰ্ড ভংগ কৰি এইবাৰ পৰ্যটক বৃদ্ধি হ'ব। আৰু সেই আশাৰে সকলোলৈকে শুভেচ্ছা জনাইছোঁ। ইয়াৰ লগত জড়িত সকলো ষ্টেক হোল্ডাৰকে মই আন্তৰিক অভিনন্দন জনাইছোঁ। এটা সময় আছিল যে মানাহৰ যিটো সামাজিক পৰিস্থিতি আছিল, সেই পৰিস্থিতিৰ কাৰণে পৰ্যটকসকল ইয়াত আহিবলৈ অকণমান চিন্তা কৰিছিল। কিন্তু যোৱা কেইটামান বছৰত মানাহৰ সামাজিক পৰিৱেশ, বিশেষকৈ সুৰক্ষা আৰু শান্তিৰ ক্ষেত্ৰত ইমানেই আগবাঢ়িছে যে ইয়াত আৰু আজিকালি সেই চিন্তাটো নাই। সেইকাৰণে মই ভাবোঁ যে মানাহৰ পৰ্যটক প্ৰতি বছৰে, যোৱা 2 বছৰৰ যদি ডাটা আপুনি চাই, ইমান বেছি বৃদ্ধি হৈছে, এইবাৰতো তাকো চেৰ পেলাই যাব বুলি মোৰ বিশ্বাস আছে। আমি সকলো আনন্দিত হৈছোঁ এই বছৰৰ কাৰণে। যিসকল পৰ্যটক আহিব তেখেতসকলৰ কাৰণে মানাহ নেশ্যনেল পাৰ্ক আজি অপেনিং কৰা হৈছে। আৰু আমি দেখিবলৈ পাইছোঁ বছৰি বছৰি মানাহত টুৰিষ্টৰ যিটো ফুটফল সেইটো বাঢ়ি আছে। আৰু আমি সকলো জানো যে আগৰ সময়ত যেতিয়া বিটিআৰত অশান্তি আছিলে, হিংসাৰ এটা পৰিৱেশ আছিলে, অলপ ছিকিউৰিটিৰ অভাৱ আছিলে, তেতিয়া পৰ্যটকবিলাক অহা নাছিলে। আৰু সেইকাৰণে আমি ধৰি লৈছোঁ যে টুৰিষ্ট যিটো ফুটফল বাঢ়িছে, এইটো ইণ্ডিকেটৰ অফ পিচ এণ্ড ছিকিউৰিটি। ইয়াত শান্তি আহিছে। আৰু তেনেকুৱা হ'লে আমাৰ যিটো আহি থকা সময়ত টুৰিজিম ইণ্ডাষ্ট্ৰিটো আমি ডেভেলপ কৰাৰ কাৰণে আৰু বহুতখিনি কাম কৰিব পাৰিম। আৰু অঞ্চলৰ যিবিলাক নিবনুৱা যুৱ যুৱতীসকল বা অঞ্চলৰ পৰিয়ালবিলাকে ইয়াত ডাইৰেক্টলি ইকনমিক এক্টিভিটিত জড়িত হ'ব পাৰিব। গতিকে আজি মানাহত টুৰিষ্ট অহা মানে এইটো আমাৰ কাৰণে বহুত ভাল কথা। আৰু ইয়াৰ লগতে মানাহৰ বায়'ডাইভাৰ্চিটি প্ৰিজাৰ্ভ কৰাৰ কাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা বহুত কাম ইয়াতে চলি আছে। আৰু টুৰিজিম ছেক্টৰটো আমাৰ টুৰিজিম বিভাগে বহুত কাম কৰি আছে। আৰু আজি বিশেষকৈ আমি আনন্দিত হৈছোঁ, অসম টুৰিজিম আৰু আমাৰ বিটিআৰ টুৰিজিম একেলগে ৱৰ্ল্ড যিটো টুৰিজিম ডে আজি ইয়াত অবজাৰ্ভ কৰাৰ লগতে বিভিন্ন কাম কাজ কৰাৰ কাৰণে একেলগে আগবাঢ়ি যোৱাৰ কাৰণে কিছুমান কথা আজি আলোচনা হ'ব। আৰু ইয়াৰ পিছত মানাহৰ আগৰ যিটো ষ্টেটাছ সেইটো আৰু বহুত ওপৰত যাব বুলি মই আশা কৰিছোঁ।